ছাৰ এইখিনিতে আপোনালোকৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তনক লৈ মানে 60% পেঞ্চন পোৱাকৈ লৈ আপোনাৰ যি বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক জাননী প্ৰকাশ পাইছে, এয়া চাব বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ ফালৰ পৰা, এয়া চাব লোকসভা, এয়া যোৱা 20 জুলাই তাৰিখে এক শেহতীয়া খবৰ। আৰু বিশেষকৈ এয়া ইউনিফাইড পেঞ্চন আঁচনি সন্দৰ্ভত, য'ত শ্ৰী হাসমুখভাই চমভাই পেটেলে প্ৰশ্ন সুধিছে যে তেখেতে কৈছে বিত্তমন্ত্ৰীয়ে এইকেইটা প্ৰশ্নৰ উত্তৰ দিব নাই। য'ত প্ৰথম প্ৰশ্নটো কৈছে যে ইউনিফাইড পেঞ্চন আঁচনি UPSৰ অধীনত অতিৰিক্ত সুবিধা দাবী কৰিবলৈ যোগ্য অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহকৰ মুঠ সংখ্যা কিমান। আনহাতে 2 নম্বৰটো কৈছে UPS প্ৰৱৰ্তনৰ পৰা এতিয়ালৈকে লাভ কৰা আৰু প্ৰক্ৰিয়াকৰণ কৰা দাবীৰ সংখ্যা। আনহাতে 3 নম্বৰে কৈছে চৰকাৰে অদূৰ ভৱিষ্যতে অন্যান্য পেঞ্চন আঁচনি বা খণ্ডলৈকে একেধৰণৰ সুবিধা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে নেকি। আৰু 4 নম্বৰে যদি আছে ইয়াৰ সবিশেষ দিব লাগে। আৰু ইয়াৰ উত্তৰ দিছে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে। আৰু তেখেতে জনাইছে যে ইয়াত চাব 1 নম্বৰেটো ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত 25,756 জন অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহকে অতিৰিক্ত সুবিধা লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছে। আনহাতে 2 নম্বৰটো চাব 2026 চনৰ 9 জুলাইলৈকে 12,258টা দাবী লাভ কৰা হৈছে আৰু ইয়াৰে 9,823টা দাবী UPSৰ অধীনত সুবিধা প্ৰদানৰ বাবে প্ৰক্ৰিয়াকৰণ কৰা হৈছে। আনহাতে শেষৰ দুটা প্ৰশ্নৰ উত্তৰ দুটা একেলগে দিছে, য'ত কৈছে যে NPSৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত বিকল্প হিচাপে UPS প্ৰৱৰ্তন কৰা হৈছে। আন পেঞ্চন আঁচনি বা খণ্ডলৈকে এনে সুবিধা সম্প্ৰসাৰণৰ কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই। তাৰমানে NPSৰ অধীনৰ কৰ্মচাৰীসকলেহে ইয়াতে UPS ল'ব পাৰিব। আৰু যদি UPS লয় তেনেহ'লে আপোনালোকৰ অৱসৰৰ সময়ৰ 12 মাহৰ গড় কৰি যিমান হয় তাৰে আপোনাৰ 50% পেঞ্চন দিয়া হ'ব। আনহাতে ফেমিলি পেঞ্চন 60% দিয়া হ'ব বুলি জনা গৈছে। আৰু যিয়ে নহওক UPS আৰু NPSতকৈ OPS ভাল, আৰু কৰ্মচাৰী নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত কৰ্মচাৰীসকলক OPS দিবলৈ যত্ন কৰিব লাগে। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।